হিতাধিকাৰীৰ সংখ্যা হ'ল ৩,৩২১ গৰাকী আৰু এই ৩,৩২১ গৰাকী মানে ২১টা পৰিয়ালৰ প্ৰায় ১৩,৫৫২জন আমাৰ ব্যক্তি ইয়াৰ জৰিয়তে উপকৃত হ'ব। আৰু সমগ্ৰ ৰাজ্যখনত আজি আপোনালোকে জানে যে আমাৰ চৰকাৰ হোৱাৰ পিছত সমগ্ৰ ৰাজ্যখনতে আমাৰ নতুনকৈ আৰু আগত পোৱা ৰেচন কাৰ্ডৰ উপৰিও নতুনকৈ ১৯ লাখতকৈ অধিক নতুন ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু সেই হিচাপে প্ৰতিখন জিলাত এনেকুৱা ৰেচন কাৰ্ডৰ বিতৰণৰ কাৰ্যসূচী হৈছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ লখিমপুৰৰ পৰা এই কাৰ্য চেণ্ট্ৰেলি তেওঁ মানে কৰিছে আৰু আমাৰ ৰাইজকো এই কথাখিনি ৰাইজৰ প্ৰত্যক্ষ হৈছে। গতিকে এই আঁচনিৰ জৰিয়তে এই ৰেচন কাৰ্ডৰ জৰিয়তে যে ৰেচন কাৰ্ডৰ জৰিয়তে যে অৰুণোদয় পাব, ৰেচন কাৰ্ড থাকিলে যে আপোনালোকে মানে ৫ লাখ টকালৈকে যে চিকিৎসা ফ্ৰী হ'ব ইত্যাদি বিভিন্ন ধৰণৰ মানে সহায় সহযোগিতা পাব, এই কথাখিনি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে। গতিকে তাৰ উপৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কৈছে যে অসমখনৰ ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি তেওঁ লৈছে আৰু তাৰ উপৰি তেওঁ আজি কেইবাটাও আঁচনি উল্লেখ ইয়াত কৰিছে। নিযুত মইনাৰ কথা উল্লেখ কৰিছে, আমাৰ স্কুলসমূহৰ উন্নয়নৰ কথা উল্লেখ কৰিছে তেখেতে আৰু প্ৰতিখন জিলাত এখন এখন ব্ৰহ্মপুত্ৰৰ ব্ৰিজ আৰু এখন এখন বিশ্ববিদ্যালয় যে হৈছে এই কথাও তেখেতে উল্লেখ কৰিছে আজিৰ দিনটোত। গতিকে ৰাজ্যখন আগবঢ়াই ৫খন ধনী ৰাজ্যৰ ভিতৰত এখন ধনী ৰাজ্য কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন, এই সপোনটো বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে অসমৰ ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ কৰক আৰু আমাৰ ৰাজ্যখন যাতে ভাৰতবৰ্ষৰ ৫খন ধনী ৰাজ্যৰ ভিতৰত এখন ধনী ৰাজ্য হ'ব পাৰে। এটা কথা হৈছে, আজি ৰেচন কাৰ্ড ২০ তাৰিখে যে যিটো নিয়ম পাইছে, নিয়মটোতো আমি ভংগ কৰিব নোৱাৰোঁ। কাৰণ যদি এজন তেনেকুৱা ধৰণৰ ব্যক্তি দিয়া হয় তেতিয়াহ'লে তেনেকুৱা ধৰণৰ যিবিলাক ধনী ব্যক্তি তেওঁলোককো দিব লাগিব। কাৰণ এটা প্ৰিন্সিপালৰ ওপৰতহে কথাখিনি কৰা হৈছে বা ৰেচন কাৰ্ডখন দিয়া হৈছে। গতিকে মই ভাবোঁ যে যিটো প্ৰিন্সিপাল চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে, প্ৰিন্সিপালৰ ওপৰত ৰেচন কাৰ্ড দিয়া হ'ব, এই প্ৰিন্সিপালৰ আধাৰতে হিতাধিকাৰীৰ সংখ্যা হ'ল ৩,৩২১ গৰাকী আৰু এই ৩,৩২১ গৰাকী মানে ২১টা পৰিয়ালৰ প্ৰায় ১৩,৫৫২জন আমাৰ ব্যক্তি ইয়াৰ জৰিয়তে উপকৃত হ'ব। আৰু সমগ্ৰ ৰাজ্যখনত আজি আপোনালোকে জানে যে আমাৰ চৰকাৰ হোৱাৰ পিছত সমগ্ৰ ৰাজ্যখনতে আমাৰ নতুনকৈ আৰু আগত পোৱা ৰেচন কাৰ্ডৰ উপৰিও নতুনকৈ ১৯ লাখতকৈ অধিক নতুন ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু সেই হিচাপে প্ৰতিখন জিলাত এনেকুৱা ৰেচন কাৰ্ডৰ বিতৰণৰ কাৰ্যসূচী হৈছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ লখিমপুৰৰ পৰা এই কাৰ্য চেণ্ট্ৰেলি তেওঁ মানে কৰিছে আৰু আমাৰ ৰাইজকো এই কথাখিনি ৰাইজৰ প্ৰত্যক্ষ হৈছে। গতিকে এই আঁচনিৰ জৰিয়তে এই ৰেচন কাৰ্ডৰ জৰিয়তে যে ৰেচন কাৰ্ডৰ জৰিয়তে যে অৰুণোদয় পাব, ৰেচন কাৰ্ড থাকিলে যে আপোনালোকে মানে ৫ লাখ টকালৈকে যে চিকিৎসা ফ্ৰী হ'ব ইত্যাদি বিভিন্ন ধৰণৰ মানে সহায় সহযোগিতা পাব, এই কথাখিনি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে। গতিকে তাৰ উপৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কৈছে যে অসমখনৰ ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি তেওঁ লৈছে আৰু তাৰ উপৰি তেওঁ আজি কেইবাটাও আঁচনি উল্লেখ ইয়াত কৰিছে। নিযুত মইনাৰ কথা উল্লেখ কৰিছে, আমাৰ স্কুলসমূহৰ উন্নয়নৰ কথা উল্লেখ কৰিছে তেখেতে আৰু প্ৰতিখন জিলাত এখন এখন ব্ৰহ্মপুত্ৰৰ ব্ৰিজ আৰু এখন এখন বিশ্ববিদ্যালয় যে হৈছে এই কথাও তেখেতে উল্লেখ কৰিছে আজিৰ দিনটোত। গতিকে ৰাজ্যখন আগবঢ়াই ৫খন ধনী ৰাজ্যৰ ভিতৰত এখন ধনী ৰাজ্য কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন, এই সপোনটো বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে অসমৰ ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ কৰক আৰু আমাৰ ৰাজ্যখন যাতে ভাৰতবৰ্ষৰ ৫খন ধনী ৰাজ্যৰ ভিতৰত এখন ধনী ৰাজ্য হ'ব পাৰে। এটা কথা হৈছে, আজি ৰেচন কাৰ্ড ২০ তাৰিখে যে যিটো নিয়ম পাইছে, নিয়মটোতো আমি ভংগ কৰিব নোৱাৰোঁ। কাৰণ যদি এজন তেনেকুৱা ধৰণৰ ব্যক্তি দিয়া হয় তেতিয়াহ'লে তেনেকুৱা ধৰণৰ যিবিলাক ধনী ব্যক্তি তেওঁলোককো দিব লাগিব। কাৰণ এটা প্ৰিন্সিপালৰ ওপৰতহে কথাখিনি কৰা হৈছে বা ৰেচন কাৰ্ডখন দিয়া হৈছে। গতিকে মই ভাবোঁ যে যিটো প্ৰিন্সিপাল চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে, প্ৰিন্সিপালৰ ওপৰত ৰেচন কাৰ্ড দিয়া হ'ব, এই প্ৰিন্সিপালৰ আধাৰতে ৰেচন কাৰ্ড দিয়া হ'ব।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।